নমস্কাৰ বন্ধু বান্ধৱীসকল। এজন যদি মহান শিল্পী, মহান আত্মা, দেৱতুল্য পুৰুষ, ভগৱান ৰূপী মনুষ্য, তেখেতৰ বাবে আজি কিদৰে ন্যায় লাভ কৰিবৰ কাৰণে প্ৰতিবাদ কৰিব লগাত পৰিছে। প্ৰতিবাদ বুলি নকওঁ, শব্দটো ভুল হ'ব। কি আচলতে শব্দই বিচাৰি পোৱা নাই ক'বলৈ, কিন্তু ইমান লেহেমীয়া কিয় হৈছে তাকেহে বুজি পোৱা নাই। যদি জুবিন দাৰ লগতে এনেকুৱা হয়, আমাৰ লগত কি হ'ব বাৰু? আমিতো তেনেই সাধাৰণ মানুহ। এবাৰ ভাবি চাওকচোন কথাটো। হ'লেও আমি সকলোৱে জুবিন দাক সোনকালে ন্যায় পোৱাটোৱে বিচাৰোঁ, যেন জুবিন দাই সোনকালে ন্যায় পাওক। অন্ততঃ আমাৰ অন্তৰখনে অলপ শান্তি পাওক। জুবিন দাক হেৰুৱাৰ দুখটোতো পাহৰিব নোৱাৰোঁ, সেইটোতো আজীৱন থাকিব। কিন্তু হ'লেও অলপ ন্যায় পালে মনটোত জ্বলি থকা জুইকুৰা অলপমান শান্ত হ'ব, ঠাণ্ডা হ'ব। তাকেই ভগৱানৰ ওচৰত তাকেই কামনা কৰিছোঁ যে জুবিন দাই সোনকালে ন্যায় পাওক। জয় জুবিন দা, তুমি অমৰ হোৱা।